हेलो एवरीवन की खबर आशा करा सकलोरे खबर बहुत बेसि ভাল আৰু মোৰো ভালে এফালে ওলাই মেলি ৰেডি হৈ আছো এফালে যাবলৈ কাৰণে ক'ত যাও হেতু আপোনালোকক জনাম বাৰু এইকেইদিন ইমান বেছি ৰ'দ দি আছিলে নহয় আজি আমি যোৱাৰ সময়ত অকনমান বৰষুণ দিছিলে বাৰু কিন্তু পিছত আকৌ একেই অৱস্থা একেই বহুত বেছি ৰ'দ আমি ৰুমত থকা বৰ্তা বমা দাদা বৌ আমি সকলোখিনি একেলগ হৈ পেলাই আহিছিল এফালে ভন্টিও আহিছিলে মোৰ লগত মই তাইকো মাতি ললো মানে যে বল আজি যাও বুলি ফুৰিবলৈ কাৰণে আৰু এফালে আমি আহি পালোহি তেজপুৰ আৰু তেজপুৰতে অকনমান সময় ৰলো যেহেতু ৰাতিপুৱা অতি সোনকালে ওলাইছিলো হে কাৰণে অকল লাল চাহ একাপ খাই আহিছিলো হে কাৰণে ভোক লাগিছে সকলোৰে আমি গাড়ী ৰখাই ইয়াতে সাইডতে ৰলো ৰৈ মেলি এফালে আমি চাহটা খাই মেলি ইয়াতে আজৰি হয়লো বুলি ভাবিলো আৰু এফালে ৰ'দটো ওলালে দেখিছেনে আৰু এফালে ভন্টি এফালে আমাৰ টিকলি আমি সকলোখিনি ইয়াতে ৰৈ দিছো আৰু এফালে বৰ্তাহত বহি আছে দাদা হিয়া আমাৰ টিকলু এটাও আছে নহয় আৰু এফালে মানুহজন আৰু বতৰটো দেখিছেনে অকনমান বৰষুণ দিছিলে হলেও আকৌ ৰ'দটো ওলালে যে আৰু এফালে চাহ উলিয়ালে আমি চাহ খালো তাৰ পিছত অকনমান সময় বাহিৰতে ৰলো যেহেতু বহুত বেছি দূৰ হয় আমাৰ লখিমপুৰৰ পৰা হে কাৰণে অকনমান ৰৈ আহিব লগা হৈছে একৰাহে গৈ থাকিবলৈ ভাগৰ লাগে গাড়ীত আৰু এফালে চাহটা খাই আজৰি হৈ আমি কলিয়া ভুমুৰা দলং পালোহি ইমান বেছি ভাল লাগিছিলে নহয় পৰিবেশটো আৰু অকনমান মানে ভিডিও কৰি ৰাখিলো মই এনেকে অকনমানহে ভিডিও কৰিব পাৰিছো আৰু এফালে আমি আহি মেইন ডেষ্টিনেশন পালোহি আমি ক'ত আহিছো আপোনালোক কিছুমানে হয়তো ধৰিব পাৰিছে আৰু কিছুমানে হয়তো পৰা নাই মই আহিছিলো আসলতে এফালে মৃত্যুঞ্জয় মন্দিৰলৈ নগাঁৱত যেটো আছে আৰু বহুতে হয়তো আহিছে ইয়ালে মই এবাৰ প্ৰথম আহিছিলো বহুত দিনৰ পৰা ভাবি আছিলো আসলতে আহিম বুলি একো মিলা নাছিলে হে কাৰণে আজি আহি পাই বহুত বেছি ভাল লাগিছে আৰু এফালে আমি ইয়াতে চাকি ধূপ এনেকে ললো লৈ পেলাই এফালে আহি আছো আৰু হে শাওন মাহ চলি আছে যেহেতু হে কাৰণে বহুত বেছি মানুহ আহিছিলে আৰু আমি গৈ আছো এফালে মন্দিৰৰ ভিতৰলে বুলি হলে মানুহজন আগত গৈ আছে ভন্টি অকনমান ভিডিও কৰি ৰাখিলে তাকে মই আপোনালোকৰ আগত দি দিছো আৰু এফালে আমি আহি পালোহি চাকি বন্তি জ্বলাই মেলি আজৰি হলো মানুহ দেখিছেনে ৰাইজ মানে মানুহ ইমানেই বেছি আহিছিলে চাকি জ্বলাবলৈ আসলতে জেগাই নাছিলে আৰু এফালে পৰিবেশটো অকনমান দেখুৱাই দিলো বহুত বেছি ধুনীয়া লাগিছে আৰু এই ভাগ মন্দিৰ ভাগ কিমান বেছি মানে ভাল লাগিছে নহয় মানুহ ইমান আছে আৰু ইমান ধুনীয়া পৰিবেশ আৰু এফালে সাইডতে পুখুৰী দুটা মানুহ আছিলে সৰু আৰু এফালে ইয়াত কাছ আছে আৰু এফালে পাৰও আছে বহুত বেছি আৰু এইটো একদম ডাঙৰ এজনী ওলাই গৈছিলে কাছ আমি ভিডিও কৰি থাকোতেনে আৰু ইয়াত আৰু কাছকিজনী খাবলৈ কাৰণে ইয়াতে মুৰি প্ৰসাদ যি পাৰে ভক্তসকলে দিয়ে আৰু তালে যোৱা আৰু এফালে আমি মন্দিৰ ভাগলে সোমাই গৈছো ভিতৰলে ইমান বেছি ৰ'দ দিছিলে নহয় মানে ভৰি তাত পেলাবই নোৱাৰি একদম ভৰিকিখন বহুত পুৰি গৈছিলে মানে বাহিৰত আসলতে ৰৈ থাকিবলৈ বহুত বেছি দিগদাৰ হৈ গৈছিলে আৰু এফালে তলৰ ফালে আসলতে প্ৰসাদ দিয়া হয় আৰু এফালে আমি ওপৰলে গলো ইমান ধুনীয়া আৰ্ট কৰি থোৱা আছে মন্দিৰ ভাগৰ ভিতৰত আৰু বহুত বেছি ভাল লাগিলে মানে দেখি পেলাই আৰু এফালে বহুত বেছি মানুহো আহিছিলে যেহেতু আৰু আৰ্টখিনি চাওকচোন আপোনালোকক দেখাই দিছো অকনমান ইমান বেছি ধুনীয়া লাগিছে নহয় নে ভালকে বাৰু দেখাব নোৱাৰিলো যেহেতু বহুত বেছি গৰম আৰু গৰমত মানে বেছি ভিডিও কৰি থাকিবলৈ দিগদাৰ হয় হে কাৰণে অকনমান যিমান পাৰো হিমান কোনে দেখাই বেলি দিছো তাতে আমি সকলোৱে ধুনীয়াকে সেৱা ললো যেহেতু আমি আৰু দু জেগাত ফুৰিবলৈ কাৰণে যাম এটো ভিডিওতে সকলোখিনি দিয়াটো সম্ভৱ নহয় যেহেতু বহুত বেছি দীঘল হৈ যাব ভিডিওটো তো নেক্সট এটা ভিডিওত সকলোকে লগ পাম আজিলৈ আহিছো বাই বাই